গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই। গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই। এই সংগ্ৰাম চলিছে। এই KYCT লং লিভ। আমাৰ দাবী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 1978 চনৰ পৰা আমাৰ মূল দাবীৰ ক্ষেত্ৰত অসমৰ বানপানীৰ সমস্যা, গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি আমাৰ এটা ন্যায্য দাবী। কিন্তু সাম্প্ৰতিক সময়ত আপোনালোকে দেখিছে, অসমৰ ৰাইজে দেখিছে যে উজনি অসমৰ জিলাকেইখনত শিৱসাগৰ, চৰাইদেউ, যোৰহাট এই জিলাকেইখনত আপোনাৰ আজি যি বানপানী আহিল, নভবা নিচিন্তা বানপানী। গতিকে আমি তাৰ পৰা এটা কথা লক্ষ্য কৰিছো যে কেন্দ্ৰীয় চৰকাৰখনে অসমক যে মাহিয়াৰী চকুৰে চায়, এইটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কথাই নহয়, অসমৰ বৌদ্ধিক মহলৰ, অসমৰ জাতীয়তাবাদী শিবিৰৰ কথা আজিৰ নহয়, স্বাধীনতা আন্দোলনৰ পিছৰ পৰাই। গতিকে এইবাৰ বানপানী হৈ যোৱাৰ পাছত অসমৰ সেই তিনিখন জিলাৰ ৰাইজৰ বানপীড়িত ৰাইজৰ লগত সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী, অসমৰ ৰাইজ জড়িত হৈ পৰিছে। ৰাইজে দুখ প্ৰকাশ কৰিছে, ৰাইজে গৈ পেলাই তাত যিমান পাৰে আপোনাৰ সাহায্য প্ৰদান কৰিছে। ৰাইজে গৈ বিভিন্ন ধৰণৰ দল সংগঠনে গৈ পেলাই তাত ৰাইজক আপোনাৰ সহায় সহযোগিতা আগবঢ়াইছে। এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰখনে যেনেধৰণৰে আপোনাৰ আগবাঢ়িব লাগিছে তেনেধৰণে আগ নাবাঢ়িব। এ ফৰ আছাম বুলি কয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। গতিকে এ ফৰ আছাম বুলি কোৱা সেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেতিয়াবা আমাৰ অসমীয়া গামোচাখন ডিঙিত লৈ পেলাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ অসমীয়া গামোচাখনৰ বাৰ্তাটো বিশ্বৰ বিভিন্ন ৰাজ্যলৈ পঠিয়ায়, বিশ্বলৈ পঠিয়ায়। আমি ভাল পাওঁ, আমি সেইটো বেয়া নাপাওঁ যে অসমৰ স্বাভিমানক আগুৱাই দিছে। কিন্তু কথাটো হ'ল অসমৰ যিকোনো সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে, অসমৰ দীৰ্ঘদিনীয়া বানপানী সমস্যাটো কিয় ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰে? ইয়াত আচলতে কিহৰ কাৰণে? গতিকে এই সংগ্ৰাম আমাৰ অটুট আছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত আমি গণতান্ত্ৰিক সংগঠন, আৰু আজি গণতান্ত্ৰিকভাৱে এই সময়ছোৱাত যদিও আমাৰ সতীৰ্থসকলে আপাৰ আছামৰ আমাৰ সতীৰ্থসকলে অসমৰ বিভিন্ন প্ৰান্তৰ সতীৰ্থসকলে বান সাহায্য বা বানপানী ৰাইজৰ লগত জড়িত হৈ আছে যদিও আমি গুৱাহাটীত আন্দোলন এইকাৰণে কৰিব লগা হৈছিল যে আমি সোঁৱৰাই দিব বিচাৰিছোঁ অসম চৰকাৰক, আমি সোঁৱৰাই দিব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰক। আৰু এই দাবী অহা 10 ছেপ্টেম্বৰত আমি নতুন দিল্লীলৈকে লৈ যাম। নতুন দিল্লী যন্ত্ৰ মন্ত্ৰ বা 10 ছেপ্টেম্বৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাশ সতীৰ্থই আমি আন্দোলন দিল্লীত গৈ পেলাই আমাৰ আন্দোলন কৰিম। আমাৰ কথা হ'ল আমি গণতান্ত্ৰিক সংগঠন হিচাপে গণতান্ত্ৰিক সংগ্ৰামক আমি সন্মান কৰোঁ। সেই হিচাপে আমাৰ এই দাবী উত্থাপন কৰিছোঁ। এই দাবী উত্থাপন কৰাৰ ক্ষেত্ৰত আমি লাজ পাইছোঁ যে যিজন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচাখন লৈ পেলাই এ ফৰ আছাম বুলি কৈ পেলাই এইখন অসমক আপোনাৰ সন্মান আগবঢ়াই নাই, সেই প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু এই বানপানী সমস্যাৰ আজিলৈকে নাহিল। সাহায্য দিয়াৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰখনে কৃপণালি কৰিলে। সেইকাৰণে আমি আমাৰ দাবী উত্থাপন কৰিছোঁ আহি থকা সময়ত এই দাবী আৰু কেনেধৰণে আমি অসমৰ বিভিন্ন ৰাইজৰ সহযোগত আগবঢ়াই নিব পাৰে তাৰ কাৰণে ইতিমধ্যে আমাৰ আলোচনা চলি আছে, আমাৰ সংগ্ৰাম অব্যাহত থাকিব। অসমত যি বিধ্বংসী বানে মানুহক তছনছ কৰি থৈ গ'ল, এই সময়ত সমগ্ৰ মানুহে কেৱল মাত্ৰ অসমৰ নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বা ভাৰতবৰ্ষৰ বাহিৰত থকাও অসমৰ শুভ চিন্তকসকলে এই সময়ত যেনেকে পাৰে সহযোগিতা কৰিছে, সহায় কৰিছে, নিস্বাৰ্থভাৱে কৰিছে। আৰু যিবিলাক বিদ্যালয় গৃহ, সেই বিদ্যালয় গৃহবিলাকত চৰকাৰে 2 লাখকৈ টকা ইতিমধ্যে মোকলাই দিছে। কিন্তু প্ৰধানকৈ চৰাইদেউ জিলাৰ 2টা সমষ্টি, মাহমৰা সমষ্টি আৰু সোণাৰী সমষ্টি, সেই সমষ্টিত তাৰ যিসকল তাৰ যি 2গৰাকী আমাৰ বিধায়ক, এই বিধায়ক 2গৰাকীলৈও মই আহ্বান জনাব খুজিছোঁ যে সেই 2 লাখ টকাটো প্ৰকৃতপক্ষেই তাৰ যি মেনেজমেণ্ট কমিটি আছে, পৰিচালনা কমিটি আছে, সেই পৰিচালনা কমিটিকে খৰচ কৰিবলৈ দিব লাগে। কিন্তু পৰিচালনা কমিটিৰ পৰা সমুদায় ধনসমূহ মোকলাই এজন ব্যক্তিক, আৰু সেই ব্যক্তিবিলাক স্বাভাৱিকতে তেওঁলোকৰ দলীয় ব্যক্তি বা যুৱ মৰ্চাৰ ব্যক্তি, ইয়াতো একেবাৰে অনুচিত কথা। কাৰণ এজন ব্যক্তিক ব্যৱসায় কৰিবলৈ দিলে স্বাভাৱিকতে সেই ব্যক্তিজনে এটা লাভাংশ ৰাখিব, কিন্তু পৰিচালনা সমিতিখনেতো কেতিয়াও লাভাংশটো নাৰাখে। আনহাতে দীৰ্ঘদিন ধৰি এই বিদ্যালয়বিলাকত চৰকাৰে কোনো পুঁজি আবণ্টন দিয়াই নাই।
বানপানীৰ নামত 2 লাখকৈ টকা পাইছে, সেই 2 লাখ টকাই গৃহ বা ঘৰটো মেৰামতি কৰাৰ লগে আন তেওঁলোকৰ প্ৰয়োজনীয় কামো কিছু কৰি ল'ব পাৰিব, তেওঁলোকে যিহেতু ব্যৱসায় নকৰে। গতিকে মই 2জন বিধায়কলৈকে আহ্বান জনাইছো, আমাৰ সোণাৰীৰ বিধায়ক ধমেশ্বৰ কোঁৱৰ ডাঙৰীয়া আৰু মাহমৰাৰ নৱনিৰ্বাচিত বিধায়ক সৰোজ দিহিঙীয়া ডাঙৰীয়াকো আহ্বান জনাইছো যে আপোনালোকে এইটোত অন্ততঃ ব্যৱসায় কৰিব নালাগে, বা ব্যৱসায় কৰিবলৈ বহু আছে, বিভিন্ন স্কিম আহিব, সেই স্কিমবিলাকত আপোনালোকৰ দলৰ মানুহে বা যুৱ মৰ্চাই ব্যৱসায় কৰিব পাৰিব, কিন্তু বানপানীৰ নামত অহা যিকেইটা ধন, সেই ধনকেইটা কিয় ব্যৱসায় কৰিব লাগে? সেই 2 লাখ টকা সমুদায় ধন পৰিচালনা সমিতিকে দিব লাগে, পৰিচালনা সমিতিয়ে খৰচ কৰিব, যিহেতু পৰিচালনা সমিতি তাতে বিভিন্ন ব্যক্তি জড়িত থাকে, 10-12 জন মানুহ তাত জড়িত থাকে, পৰিচালনা সমিতিকে এই ধনসমূহ খৰচ কৰিবলৈ দিব লাগে। যিটো অভিযোগ উঠিছে সেই অভিযোগটো আপোনালোকে নৎসাত কৰি যেনেধৰণে আপোনালোকে এই যুৱ মৰ্চাকে বা 1 বা 2জন ব্যক্তিক দিছে, এই দিয়া কামটো বন্ধ কৰিব।